দৰঙৰ শিলবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিতানে নিহত দুগৰাকী বাইক আৰোহী AS01 KC1721 নম্বৰৰ মালবাহী ট্ৰাক আৰু AS13S4809 নম্বৰৰ বাইকৰ মাজত সংঘৰ্ষ সংঘটিত হয়। নিহত এগৰাকী পুৰুষ আৰু আনগৰাকী মহিলা বুলি জানিব পৰা গৈছে। শিশুসহ সংকটজনক অৱস্থাত আন দুজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলিও জানিব পাৰি। ইপিনে ঘটনাস্থলীত শিলবৰী আৰু দলগাঁও আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে নিহতসকলৰ পৰিচয় উদ্ধাৰ হোৱা নাই। গাড়ী ৰাখি জাম কৰি থাকে, গাড়ী কাটি যাব নোৱাৰে, এইটো কাৰণে ইয়াতে খুন্দা লাগি গাড়ী মানুহ মৰি থাকে। ইয়াতে গাড়ী কৰি ৰাখিব নোৱাৰে। আজি 4জন মৰি 3জন মৰিছেই, বাবক 3জন মৰিছেই, এজন সৰু পোৱালি বাচি আছে, হস্পিটেল পঠাইছো। এইটো গ্যাৰাণ্টি নাই, এইটোৰো গ্যাৰাণ্টি নাই। সব বাবা মা যদি মাৰা গৈছে এইটোতো মাৰা যাব পাৰে। সেইটো ইয়াতে গাড়ী ৰাখাটো একদম বন্ধ কৰিব লাগে। ভুলটো ড্ৰাইভাৰৰ ভুল, ড্ৰাইভাৰ স্পীডত গাড়ী চলাই। আমাৰ ইয়াতে এটাও নাই, এইটো গাড়ী কাগজ ড্ৰাইভাৰৰ স্পীড আহিছে। আৰু এদিন মই কৈছো যে ঐ ভাই অলপ লাহে যা, মোক চেপ মেলি মাৰিছে মোৰ ওপৰত। এনেকুৱা কৰি থাকে ড্ৰাইভাৰ বিলাক, বহুত স্পীডত গাড়ী চলাই। হোটেল আছে ইয়াতে, পুৰা হোটেল চোটেল আছে, এনি টাইম জাম লাগি থাকে ইয়াতে। হোটেল চোটেল দি ৰাস্তাৰ ওচৰত কিহৰ হোটেল, গাড়ী দুই চাইডে ৰাখি মানুহ যাব নোৱাৰে। সেইটো বন্ধ কৰিব লাগে। আমাৰ হোটেলতো পিছফালে আৰু কৰিব লাগে। হোটেলটো আগতে কৰিছে, হোটেলৰ কাৰণেতো মানুহ গাড়ী ৰাখে। শিলবৰীৰ পৰা কৌপাটিলৈকে এটা স্পীড ব্ৰেকাৰ নাই। স্পীড ব্ৰেকাৰ কিমান কমপ্লেইন কৰা হৈছে, ঠিকাদাৰ তথাপিও দিয়া নাই। কিন্তু আমাৰ ইয়াতে স্পীড ব্ৰেকাৰ বহুত প্ৰয়োজন হৈছে। এই ৰাস্তাখিনি দলঙৰ ওচৰত ৰাস্তাখিনি ঠেক হোৱাৰ কাৰণে দুটা কাষতে আমাৰ দোকান আছে, দোকানৰ কাৰণে বহুত গাড়ী জাম হৈ থাকে। ইয়াতে স্পীড ব্ৰেকাৰো নাই আৰু ৰাস্তাৰ কাষেদি গাড়ী ৰখাই জাম কৰি ৰাখে। সেইকাৰণে এইবিলাক দোকান উঠাই দিব লাগে আৰু স্পীড ব্ৰেকাৰ ইমিডিয়েটলি দিব লাগে। আমাৰ যিমান সোনকালে পাৰে অসম চৰকাৰক স্পীড ব্ৰেকাৰ দিব লাগে। এইটো আমাৰ অনুৰোধ, এইটো আমাৰ অনুৰোধ। শিলবৰীৰ পৰা কৌপাটিলৈকে 7 কিলোমিটাৰ ঠাইত এটাও স্পীড ব্ৰেকাৰ নাই। স্পীড ব্ৰেকাৰ আমাৰ 3 আলি আছে, 4 আলি আছে, স্পীড ব্ৰেকাৰহে লাগে আমাৰ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।